লাচিত বৰফুকনে ব্যৱহাৰ কৰা গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাং ইয়াতে আছে। এটা চন্দুক ইংৰাজৰ দিনৰ আহোমৰ যুগৰ চাওক এটা চন্দুক খাজানা আছে ইয়াতে। আৰু এয়া হ'ল আউনীআটী সত্ৰ। আৰু আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1653 চনত স্থাপন কৰিছিল বুলি তথ্যমতে গম পোৱা গৈছে। আৰু সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। আউনী পাণৰ এটি আটি কাটি স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম আউনীআটী সত্ৰ হয়। আউনী পাণ। আৰু এই সত্ৰ বহুতো মূল্যৱান সামগ্ৰী এই সত্ৰত সংগ্ৰহ হৈ আছে। যদি আপুনি আহে দেখিবলৈ পাব হাতী দাঁতৰ লগত জড়িত বহুতো সামগ্ৰী ইয়াতে সংৰক্ষণ হৈ আছে, যিবোৰ ইংৰাজে দান কৰিছিল, যিবোৰ আহোম ৰজাসকলে দান কৰিছিল বা পিছৰ মৌজাদাৰ বা ধনী ব্যক্তিসকলে এই আউনীআটী সত্ৰক দান কৰিছিল। এয়া আমাৰ লগত আছে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা অহা দীপক কেশকাৰ ছাৰ। এই সত্ৰত দেখিবলৈ পাব তাহানিৰ ছপাযন্ত্ৰ ইংৰাজে দান কৰি থৈ গৈছিল আৰু এতিয়াও সেইটো সংৰক্ষণ হৈ আছে। আৰু এই সত্ৰত দেখিবলৈ পাব হাতী দাঁতৰ পাতি, যিখন পাতি এখন বৃহৎ পাতি হাতী দাঁতেৰে তৈয়াৰ কৰা হৈছিল। আৰু মই দেখাবলৈ চেষ্টা কৰিম আৰু ক্ৰমান্বয়ে আগলৈ গৈ আছোঁ। ইয়াতে বহুতো বস্তু সংৰক্ষণ হৈ আছে, বলকচোন চাওঁ কি দেখা পাওঁ। আৰু দেখিবলৈ পাব হাতী দাঁতৰ বাচন বৰ্তন আৰু ইংৰাজে বহুতো মূল্যৱান সম্পত্তি দান কৰি থৈ গৈছে, সেইবোৰ আছে ইয়াতে। আৰু আছে তাহানিৰ এই কামান বৰটোপো আছে, বৰটোপো সংৰক্ষণ হৈ আছে এই আউনীআটী সত্ৰত। আৰু আহিবলৈ হ'লে কমলাবাৰী ঘাট হৈ আহিবলৈ পাৰিব, খুবেই ধুনীয়া। আৰু সকলোৱে এদিন আহক, ইয়াৰ পৰিৱেশ চাওক আৰু বহুতো শান্তি লৈ যাব পাৰিব এই আউনীআটী সত্ৰৰ পৰা। আৰু দেখিবলৈ পাব লাচিত বৰফুকনে ব্যৱহাৰ কৰা সেই হেংদাংখন সংৰক্ষণ হৈ আছে, বৃহৎ এখন হেংদাং। আৰু আহোম ৰজাৰ দিনৰ বহুতো সাজ ভাল লাগিল। লাচিত বৰফুকনে ব্যৱহাৰ কৰা গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাং ইয়াতে আছে। আৰু যিটো এটা খুবেই এটা ভাগ্য যে দেখা পালোঁ, লাচিত বৰফুকনে স্বয়ং ব্যৱহাৰ কৰা সেই হেংদাংখন ইয়াত আছে। গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাংখন ইয়াত আছে। আৰু বহুত দীঘল, 5 ফুট 4.5 ফুট এনেকুৱা দীঘল হ'ব আৰু লোৰ এনেবিত। আৰু তাহানিতে কেনেকৈ ছপা কৰিছিল ইংৰাজসকলে অসমত, আৰু সেই প্ৰিণ্টিং মেচিন এটা আছে। আৰু বহুতো আপুৰুগীয়া সম্পত্তি সংৰক্ষণ হৈ আছে এই বৰ্তমান আউনীআটী সত্ৰৰ যিটো পুথিভঁৰাল লাইব্ৰেৰীত, ইয়াতে দেখা পোৱা গৈছে বহুখিনি পুৰণা আপুৰুগীয়া সম্পদ ইয়াতে সংৰক্ষণ হৈ আছে। আৰু আপোনালোকে যদি আহিব পাৰিব। আৰু ইয়াতে গোটেইখিনি কথা ধুনীয়াকৈ আমাৰ বাপ এজন আছে, তেখেতে বুজাই দিব। আৰু যিখন ছাত্ৰ ছাত্ৰী আহিম বুলি ভাবিছে আহিব পাৰে। গৰম বন্ধত আপোনালোকে আহি এই পৰিৱেশটো চাই ইয়াৰ পৰা বহু কথা শিকিব পাৰে, যিখিনি বস্তু আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ এক কাগজ নাছিলে। ধৰক কাগজ নথকা অৱস্থাত আমাৰ সাঁচি গছৰ বাকলিত সেই পুথিবিলাক লিখিছিলে পাখি কলমৰ জৰিয়তে। আৰু এতিয়া তাৰমানে নষ্ট নহ'বৰ কাৰণে আমাৰ ৰঙা কাপোৰে এইখিনি মেৰিয়াই থোৱা হৈছে মেডিচাইন দি পেলাই। হয়, আমাৰ এই কলিকতাৰ মানুহে এইখিনি কাম কৰি দিছে। আৰু ইয়াতে গুৰুজনাৰ ৰচিত হাতৰ আছে, সকলোখিনি আছে। এই আমাৰ ছাইডত চবেই লিখা আছে, কোনে কেনেকৈ কি লিখিছিলে। এয়া ধৰক নামঘোষা। ইয়াতে যিখিনি সাঁচিপাত সংৰক্ষণ কৰি ৰখা হৈছে, এইখিনি সংৰক্ষণ কৰা সাঁচিপাতখিনি খুব সুন্দৰকৈ ৰাখিছে। আৰু মেডিচিন ঔষধ দি পেলাই ৰখা হৈছে যাতে বেয়া নহয়, সাঁচিপাতৰ পুথি। আৰু এইটো ডাঙৰ যিটো টৌ দেখা পালোঁ, এইটো আমাৰ ৰজাৰ দিনৰ আছিলে। ৰজাৰ দিনৰ আগতে ধৰক ভাত পানী বনাইছিলে। এতিয়া আমাৰ মন্দিৰত তাৰমানে ডাঙৰকৈ উৎসৱ পাতিলে আমাৰ মাহ প্ৰসাদ দিবৰ কাৰণে নিয়া হয়। খুবেই এটি বৃহৎ, চাওক কিমান বৃহৎ, এইটো ৰজা দিনৰ এটি বৃহৎ টৌ। আৰু বৰ্তমান এইটো তেনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মাজে মাজে ব্যৱহাৰ কৰাও হয়। আৰু এইভাগ হ'ল আমাৰ গ্ৰামোফোন। এটা খুবেই আমি গ্ৰামোফোন ৰেকৰ্ডৰ কথা শুনি আহিছিলোঁ। আৰু এইভাগ গ্ৰামোফোন ৰেকৰ্ড ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। যিসকলে দেখা নাই আপোনালোকে চাব পাৰে। আৰু আজিকালি ছাত্ৰ ছাত্ৰীয়ে এইখিনি বস্তু হয়তো দেখা পোৱা নাই, তো চাব পাৰে কি ধুনীয়া গ্ৰামোফোন ৰেকৰ্ডটো ইয়াতে। আৰু আগতে গ্ৰামোফোন ৰেকৰ্ডবিলাকত কোনো কাৰেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল। আৰু হেণ্ডেল ঘূৰাই দিয়ে। আৰু এই যে হেণ্ডেলডাল আছে, এইডাল হেণ্ডেল ঘূৰাই দিয়ে। আৰু হেণ্ডেল ঘূৰাই দিয়াৰ পিছতে ভিতৰত মেচিনটো ঘূৰে আৰু ইয়াৰ যিখন ডিছ থাকে ডিছখন ঘূৰি থাকে আৰু গান বাজে। আৰু এইডাল বহাই দিয়ে। এইখন গ্ৰামোফোন ৰেকৰ্ড। আৰু তাহানিতে বিনা বিজুলীৰে, বিনা কাৰেণ্টৰে, বিনা বেটাৰীৰে এই গ্ৰামোফোন ৰেকৰ্ড বাজিছিল। আহক আপোনালোকৰ এদিন
এই সত্ৰলৈ আউনীআটী সত্ৰলৈ চাব পাৰিব। ব্যৱস্থা নাছিলে আমাৰ মেডিচিনৰ আমাৰ যি ঔষধ পাতি ব্যৱহাৰ কৰা হৈছিলে সেই হাতীৰ তাৰমানে যিখিনি আমাৰ বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰ হ'লে সেই পুথিখন আমাৰ পুথিৰ পৰা আমাক সেই ঔষধখিনি আমাৰ দিয়া হৈছিলে হস্তিবিদ্যাৰ হয়। তাহানিতে হাতীৰ ব্যৱহাৰ খুবেই আছিল আৰু হাতীৰ ব্যৱহাৰৰ লগতে হাতীৰ বেমাৰ আজাৰৰ কাৰণে যিখন কিতাপ হস্তিবিদ্যাৰ নব নহয় জানো, হয় 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 সেইখন ইয়াতে আছে। ইয়াত আছে যদিও এতিয়া নাই বুলিও ক'ব পাৰি, প্ৰায় নষ্ট হৈছে প্ৰায়। হয়। হয়। আৰু আমাৰ সত্ৰৰ এটা ডাঙৰ বস্তু হৈছে বেতৰ বিচনী। এই বেতৰ বিচনীখন আমাৰ এটা বৰ লাগতিয়াল বস্তু। এই বিচনীখন আমাৰ ধৰক বিয়া বাৰু মিটিং মাটাং এইবিলাকত আমাৰ প্ৰেজেণ্ট দিয়া হয়। এই বিচনীখনৰ এতিয়া মূল্য হৈছে আমাৰ 1500 টকা। হয়। এতিয়া নোৱাৰি, আগৰ আমাৰ ধৰক 100-150 পাই এই বিচনীখন বিক্ৰী কৰা হৈছিল, কিন্তু এতিয়া বস্তুৰ দাম বাঢ়ি অহাৰ লগে লগে এই বিচনীখনৰ এতিয়া মূল্য অধিক হৈছে। হয়। এতিয়া ক'বলৈ আমাৰ লাজেই লাগে ধৰক, কিন্তু আমাৰ এতিয়া যি হাজিৰাৰ লগত মিলাবলৈ গ'লে এই বিচনীখনৰ মূল্য হয় 3000 টকা। 3000 টকা। হয়। আৰু ইয়াতে পুৰণা তেনেকুৱা সংৰক্ষণৰ বস্তু এইখিনি হ'ল আমাৰ পুৰণা ধৰক পুথি পাজি। এইখিনি আমাৰ বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত ইত্যাদি কৰি সকলোখিনি আমাৰ 14 শাস্ত্ৰ 18 পুৰাণ এই সকলোখিনি ইয়াত সংৰক্ষিত হৈ আছে। হয়। আৰু আপোনাৰ এইফালে থকা যিখিনি সম্পদ আছে সেইখিনি এইখন আমাৰ বেতৰ বিচনী আমাৰ লিখা হৈছে, পদ্ধতিটো এনেদৰে আমাৰ কৰা হয়। এইভাগ হ'ল আমাৰ পিতলৰ দৌল শৰাই। পিতলৰ দৌল শৰাই। এইভাগ হ'ল আমাৰ পূজা কৰা গুৰুৰ আসন। এইখিনি হ'ল আমাৰ সত্ৰৰ পৰা প্ৰকাশিত হোৱা পুথি। এইখন হ'ল কাঠৰ দৌল শৰাই, এইটো হ'ল কেংগেৰু, এইভাগ হ'ল ঘৰিয়াল, এইভাগ হ'ল হাতী, এইভাগ হ'ল কৃষ্ণৰ পাঞ্চজন্য শংখ, এইভাগ হ'ল লোটা, শংখ। এই দুটা হ'ল পদক। এইভাগ পদকবোৰ কেতিয়া পোৱা? এইবোৰ আমাৰ পভিছৰ পোৱা। এইভাগ হ'ল ডাইনছৰ। এইভাগ হ'ল আমাৰ গোবিন্দ ওচৰত সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। এইভাগ হ'ল ৰাঙলী শৰাই। এই দুটা হ'ল লতা। এইভাগ হ'ল মৈৰাই পিতলৰ লতা। পিতলৰ নে কাঁহৰ? এইটো পিতলৰ। এইটো কাঁহৰ। এই ভাগত আপোনাৰ হেৰি কৰা আছে, এই আমাৰ ৰূপৰ ফুল কটা আছে। এইবোৰ খুব সুন্দৰকৈ ৰূপৰ ফুল কটা আছে আৰু নক্সা কৰা আছে, আপোনালোকে আহিলে চাব পাৰিব। এই ভাগ হ'ল আমাৰ নামৰ নৌকা। হয়, নামত যে আমাৰ নাম গাঁৱতে ব্যৱহাৰ কৰে নামৰ নৌকা। এই ভাগ হ'ল আমাৰ দোলা। দোলাৰ ছাতিটো হৈছে মুগাৰ ছাতি। এই দোলাখন আমাৰ ৰজাৰ দিনত ব্যৱহাৰ কৰা হৈছিল। এখন মানে আহোম যুগৰ এখন দোলা, বিয়াত ব্যৱহাৰ হোৱা এখন দোলা আছিলে। আৰু এই দোলাখনত আমাৰ সত্ৰাধিকাৰক অনা নিয়া কৰা হৈছিলে। আচ্ছা। এইযোৰ হ'ল আমাৰ হেমচন্দ্ৰ প্ৰভুৰ খৰম। এইভাগ হ'ল কোষা অঘা। এইভাগ হ'ল কোষা অঘা। ব্ৰাহ্মণসকলে আমাক পূজা কৰাতে ব্যৱহাৰ কৰে। এই ভাগক আমাক অঘা বুলি কয়। এই অঘা পাতে আমাৰ জল দিয়ে। আৰু এই ভাগ হৈছে সেই কোষা। এই ভাগ হ'ল কাঁহৰ পতা। এই ভাগ হ'ল তোলাচনী, বস্তু বাহনি জোখা। তোলাচনী, আচ্ছা, তাহানিৰ তোলাচনী এইখন। হয়, এইটো তোলাচনী। নহয়। এই তোলাচনীত জুখিছিলে আগতে। এই ভাগ হ'ল আমাৰ কিস্তি বুলি কোৱা হয়। এই কিস্তি ভাগত আমাৰ ধৰক ঘৰবিলাকৰ ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লে, জ্বৰ কাহ পানী লগা হ'লে, এইবিলাকত আমাৰ তাৰমানে ঘৰুৱা যিখিনি আমাৰ বস্তু ঔষধ দিয়া হয়, সেই বস্তুখিনি ঔষধখিনি ইয়াত খুন্দা হয় আৰু খোৱা হয়। কিস্তি নামটো কিস্তি বুলি কোৱা হয়। তোলাচনীখন মই দেখিলো। হয়, এইডাল আছিল আমাৰ আগৰ সত্ৰৰ হাতী বন্ধা শিকলি। এই ভাগ হ'ল আমাৰ হেমচন্দ্ৰ প্ৰভুৰ আইনা।
এই ভাগ হ'ল আমাৰ তামুলী তামা। আগৰ বুঢ়াসকলে তামোল কাটি দিনটোৰ কাৰণে ৰাখি থয় আৰু তাৰ পৰা খাই থাকে। তামুলী টেমা, হয়, তামোলৰ এই কাঠৰ 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 বৃহৎ এক তামুলী টেমা। এইটো এই ভাগ হ'ল টকাৰী, টুকাৰী। এয়া হ'ল বাঁহী, হয়, এই ভাগ হ'ল আমাৰ পুৰণা চপা যন্ত্ৰ টাইপ মেচিন, টাইপ মেচিন। এই ভাগ হ'ল মহৰসিংহৰ পেপা, এইখিনি আমাৰ অসমীয়া অভিধানকে আদি কৰি বিভিন্ন ধৰণৰ কিতাপ ইয়াত সংৰক্ষিত হৈ আছে। এইখিনিও সেই আমাৰ সাঁচিপাতৰ পুথিয়ে। হয়, এইখিনি আমাৰ আউনীআটী সত্ৰত যিখিনি উৎসৱ প্ৰতি বছৰে পালন কৰা হয় আৰু নৃত্য পালন কৰা হয়, এই সকলোখিনি ইয়াত লিখা আছে। আৰু যিসকলে ভক্তই আউনীআটী সত্ৰলৈ আহিম বুলি ভাবিছে, তেওঁলোকে এইখিনি নিয়মতে আহিলে এইখিনি উৎসৱ ইয়াতে উপভোগ কৰিব পাৰিব। ইয়াতে গোটেইখিনি ইয়াতে সন্নিৱেশ কৰি সুন্দৰকৈ সজাই ৰাখিছে। আহক আপোনালোকে এদিন। আৰু এই সাঁচিপাতবোৰ খুব সুন্দৰকৈ ৰখা হৈছে। আৰু হয়, আৰু বিশেষ আৰু তেনেকুৱা। আৰু এই ভাগৰ আমাক সেই একেই পিতলৰ টৌৱেই, এটি বৃহৎ এটি পিতলৰ টৌ। এইখিনি আমাৰ সত্ৰৰ আউনীআটী সত্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোনে প্ৰতিষ্ঠা কৰিছিল, এতিয়া বৰ্তমান সত্ৰৰ সত্ৰাধিকাৰ কোন আৰু ডেকা সত্ৰাধিকাৰ কোন, এই সত্ৰৰ যিসকল বৈকুণ্ঠগামী হৈছিলে, সেই বৈকুণ্ঠগামী সত্ৰাধিকাৰসকলৰ গোটেইখিনি আমাৰ নাম ইয়াত লিপিবদ্ধ হৈ আছে। হয়, প্ৰথম আপোনাৰ নিৰঞ্জন দেৱ, এইটো নিৰঞ্জন দেৱ গোস্বামী। হয়, আৰু নিৰঞ্জন দেৱে এই সত্ৰখন বংশীগোপাল দেৱৰ আৰ্হিত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আমাৰ এই সত্ৰখন প্ৰতিষ্ঠাৰ চন আছিল 1653 চন, 1653 আৰু শক আছিল আমাৰ 1575 শক। 1653 1653 established। খুব সুন্দৰ, ভাল লাগিল। আৰু এইখিনি আমাৰ বিভিন্ন পুথিপাঁজি আছে, পুথিপাঁজিখিনি আছে। হয়, এই ভাগ হ'ল আমাৰ সিংহাসন, এয়া হ'ল জয় বিজয়, এয়া হ'ল স্বয়ং ভগৱান কৃষ্ণ বিষ্ণু, এই ভাগ হ'ল বাঁহৰ লাইট, তাৰ উপভাগ হ'ল পাপি। হয়, ধন্যবাদ। আপোনালোকে হয়, খুব সুন্দৰকৈ গোটেই কথাখিনি কম সময়তে আমাক বুজাই দিলে। আৰু হয়তো আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে, আপোনালোকে বুজি পাব। আৰু কথাখিনি খুব সুন্দৰকৈ ইয়াতে আমাক বুজাই দিলে। এয়া হ'ল সত্ৰৰ ভিতৰ চৰা। আৰু চাওক, এখন বৃহৎ ইয়াতে পিতলৰ দৰ্জা দেখা পোৱা গৈছে। ই অমূল্য সম্পত্তি, বহুতো ইয়াতে আহোমসকলে প্ৰদান কৰি থৈ গৈছিল। আৰু বৃহৎ এখন পিতলৰ দুৱাৰ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এটা চৰাই এইখিনি ওচৰতে আছিলে, আৰু ভাল লাগিলে পৰিৱেশটো, সেউজীয়া পৰিৱেশ। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে নেকি মাজুলী আহিম বুলি ভাবিছে, আহক। আৰু যিসকলে দেখা নাই, তেওঁলোকৰ কাৰণে এটা শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। কাৰণ আমাৰ অসমৰ এটি বৃহৎ সম্পত্তি মাজুলী। এয়া মাজুলীলৈ আহক, মাজুলী পৰিৱেশ। ধন্যবাদ।